মাছ মাল ওলাইছে নাই? কি মাছ? আৰি? আমি ডাঙৰ ডাঙৰ মাছ ধৰি ধৰি খাওঁৱে দেখিলে আপোনালোকে। পাৱৰিটো ডাঙৰতে লগতে এটা আৰি মাছ সোমাই আছে বোলে। উলিয়া মাছটো উলিয়া। হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি সোমবাৰ, আপোনাৰ যোৱাকালিৰ পৰাই হাত লাগিলে। আহাৰৰ আজি 8 দিন আহাৰৰ 8 দিন সোমালে আৰু আপোনাক দেখাইছোঁ চাওক। ইফালে মোৰ বেগফালে আকৌ আহিলে বানপানী, গম পাইছেনে? বানপানী আহিলে, বানপানী মানে আপোনাৰ এইটো বানপানী লগাই আপোনাৰ 3টা বানপানী হ'ব। বহাগত এটা আহিছিলে, তাৰপিছত জেঠত এটা আহিছিলে আৰু এইবাৰ আহাৰত আহিলে এটা বানপানী, 3 নম্বৰ বানপানী। এইফালে চাওক, মই আপোনাক পৰিৱেশ দেখাইছোঁ বানপানী। এই ঘাটডাল চাডাল পাতি থৈছে এইফালে আৰু এতিয়া মই বৰ্তমান ফেৰীত উঠি আছোঁ। এয়াই আমাৰ বোকাখাট ধনশিৰিমুখ নৈপৰীয়া ৰাইজৰ পৰিৱেশটো চাব পাৰোঁ। এনেকৈ মানে বানপানী আহিয়েই থাকে, গৈয়ে থাকে, কোনো সীমা নাই বানপানী। এতিয়া মোৰ বেগফালে যিবোৰ জেগা দেখি আছে আপোনালোকে, ইমান ধুনীয়া হৈ আছে, শুকাই আছে, কিন্তু হয়তো আজিৰ দিনটোৰ ভিতৰত বা 2-3 ঘণ্টাৰ ভিতৰত এইবোৰ চব বানপানী পূৰা ভৰি যাব। দেখাই এইজন ব্যক্তিক চাওক, নাও লৈ আহে, সেইফালে জাল চাল পাতি থৈছে নেকি, জাল চাবলৈ গৈছে। আৰু এইখনে হ'ল মই এই মানুহ দেখিছে আপোনালোকে, লৈ চাপৰিলৈ ওলাই গৈছে। এইপাৰে এটা চাপৰি আছে, গৰু আছে, ম'হ আছে। পানী দেখিছে মানে ঘৰৰ কাষত পাইছে আৰু এইবোৰ দেখিছে। পানী হৈ গ'লে গোটেই আপোনাৰ ঘৰ চৰ একেবাৰে ডুবি যায়গৈ। আৰু এই ঘৰবোৰ দেখিছে বনাই দিছে, কাৰণ ডাঙৰ বানপানী হ'লে ইয়াতে ছাগলী গৰুবোৰ উঠাই থ'ব। এইবোৰ জাল চালবোৰ ঠিক কৰি দিছে। পানী ডাঙৰ হ'লে মাছ ঢেৰ পায়। এইফালে দেখিছে আপোনালোকে, এইবোৰ পানী সোমাই আহি আছে। এইবোৰ দেখিছে পানীয়ে নাই, কিন্তু যেতিয়া পানী বাঢ়ি আহিব নহয়, গোটেই একেবাৰে ঘৰৰ তলে চলে সোমাই একেবাৰে। মহবোৰ বান্ধি থৈছে আৰু পানী সোমাই আহিছে, সেইবোৰ যদি গোটেই বুৰি যায়, সেই মহে মানে ঘাঁহ খাবলৈ জেগা ঠাই নাইকিয়া হৈ যাব। এইবোৰ নাও পানী, এইবাৰৰ পানীটো ইমান জোৰকৈ বঢ়া নাই, লাহে লাহে বাঢ়িছে। কাৰণ আজি পানী বাঢ়ি থকা আজি আপোনাৰ 4 দিনেই হ'ল। পানী সোমাই গৈ আছে, এইবোৰ ঘৰৰ চাংকলে টাংকলে প্ৰায় সোমাই গৈছে। সেইফালে চাওক, এইবোৰ ঠাই এতিয়া পানী নোহোৱাৰ কাৰণে কিমান ধুনীয়া লাগিছে, কিন্তু এইবোৰ পানী হৈ গ'লে চাব আপোনালোকে সাগৰ হৈ যাব, গোটেই সাগৰ মানে। আৰু যিমানেই ডাঙৰ পানী নহওক, আমাৰ মিচিং মিৰি মানুহসকলে পানীক ভয় নকৰে, কাৰণ পানী নৈ কাষতে প্ৰায় থাকে আমাৰ মিচিং মিৰি মানুহ। সেইকাৰণে পানী একো ভয় নকৰে। পানী হ'লে এটাই জেমেলা হয়, এই যিবোৰ গৰু আছে, ম'হ আছে, সেইবোৰ মানে ঘাঁহ পানীৰ কাৰণে অসুবিধা হয়। গাহৰি, ছাগলী, কুকুৰা এইবোৰৰ কাৰণে অলপ অসুবিধা হয়, অন্য একো অসুবিধা নহয়। পানী বাঢ়ি আহিলে এটা ফূৰ্তিয়ে লাগে, কিন্তু মাছ চাছ ঢেৰ পোৱা যায়, ডাঙৰ ডাঙৰ মাছ পোৱা যায় আৰু খৰি খেৰ ঢেৰ উটি আহে নদীত। সেই তেনেধৰণে আৰু কিন্তু এই গৰু ম'হবিলাকৰ বিশেষকৈ মানে বহুত দিগদাৰ হয়, কাৰণ ঘাঁহ পানী নাইকিয়া হৈ যায়, গোটেই বুৰি যায়, বুৰি যোৱাৰ কাৰণে অসুবিধা হয়। সেইকাৰণে এই ম'হবোৰ পাহাৰলৈ নিয়া হয় আৰু গৰুবোৰ মানে ওখ ওখ ঠাইলৈ নিয়া হয়। কিন্তু ইয়াৰ আগৰ পানীটো এইবোৰ জেগা গোটেই ভৰি গৈছিলে, কিন্তু এইবাৰ যিটো পানী বাঢ়ি আহিছে সেইটো কিমান ডাঙৰ হয় কিন্তু ক'ব নোৱাৰোঁ। কিন্তু হ'লেও আপোনালোকৰ পানী নোহোৱাৰ আগতে মই জেগাবোৰ দেখাই দিছোঁ। যেতিয়া আকৌ ভৰপূৰ পানী হৈ যাব তেতিয়া আপোনালোকক দেখাম। এইবোৰ চাওক, এতিয়া বৰ্তমান পানী বাঢ়ি আছে, এয়া ঘৰৰ চাংকল টাংকল পাবলৈ হৈছে আৰু। ঐ বন্ধনী, এই শুই উঠিলি আৰু পাছফালে আছ, মোক ধুই আছ? এই পাছফালে আহিলোঁ, আমাৰ বন্ধু এটাই মানে চেপা পাৱৰি পাতি আছে, তাকে মই আপোনালোকক বোলো অলপ দেখাই দিম। সেইফালে চাওক, এতিয়া দেখিছে আপোনালোকে চাংকলত পানী হোৱা নাই, কিন্তু যিটো ধৰণৰ পানীটো বাঢ়ি আছে, আগৰ পানীটো কিন্তু বহুত মানে জোৰকৈ বাঢ়িছিলে, এই পানীটো অলপমান লাহেকৈ বাঢ়িছে। আৰু সেইফালে চাওক, আমাৰ বন্ধুৱে পাৱৰি পাতিছে। ঐ বন্ধু, পাইছ নাই মাছ? হা, আজি নালাগিলে মাছ? অঁ, চোৱা নাই, ৰ'ব দেই আপোনালোকে অকণমান। আমাৰ বন্ধুৱে পাৱৰিকেইটা দাঙিম গৈছে, হয়তো মাছ চাছ সোমাই আছে। মাছ মাল ওলাইছে নাই? কি মাছ? আৰি? দেখিলে মই গাইছোঁ, মই আপোনাক কৈছিলোঁ নহয়, আমাৰ ইয়াত বানপানী আহিলেও মানে টেনশ্যনটো বেছি সেই গৰু ম'হৰ কাৰণে, কিন্তু মানুহৰ কাৰণে টেনশ্যন নাই। চৰকাৰে ৰিলিফ চিলিফ দিয়েই,
আৰু লগতে আমি ডাঙৰ ডাঙৰ মাছ ধৰি খাওঁৱে দেখিলে আপোনালোকে মাউৰীটো ডাঙৰতে লগতে এটা আৰি মাছ সোমাই আছিল বোলে উলিয়া মাছটো উলিয়া ৰাইজক দেখাই দিম অলপ